নমস্কাৰ মই ঋতুপৰ্ণ ভূঞা সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি মই উপস্থিত আছো তিনিচুকীয়া জিলাৰ হাঁহখাতিৰ মুলুক গাঁৱত আৰু আজি মই উপস্থিত আছো এজন বিশেষ ব্যক্তিৰ ঘৰত বিপিন সোণোৱাল বৰ্তাৰ ঘৰত আৰু তেওঁ আসলতে কেঁচুমুৰীয়া বা পাইলছ ৰোগৰ বা অন্য বহু কেইটা বেমাৰৰ বনৌষধি বিভিন্ন জনক বিভিন্ন সময়ত প্ৰদান কৰি আহিছে আৰু বহুতে সুফল লাভ কৰিছে আৰু সেয়েহে এই খবৰটো বা এই বাৰ্তাটো আপোনালোককো জনাও বুলি আজি আহি তেখেতৰ বাসগৃহত উপস্থিত হৈছোহি আৰু এইখিনিতে উল্লেখ কৰি ল'ব বিচাৰিছো যে বনৌষধি বহু লোকে দিয়ে কিন্তু বিশ্বাসযোগ্যতা কম সংখ্যকৰে থাকে কিন্তু এই বিপিন সোণোৱাল বৰ্তাৰ দৰৱ খাই বহুজনে সুফল লাভ কৰিছে বা তেওঁ বহুখিনি বেমাৰৰ ঔষধ বহু বছৰৰ পৰা তেওঁ প্ৰদান কৰি আহিছে আৰু আজি আহি তেওঁৰ বাসগৃহত উপস্থিত হৈছো তেওঁ আজি অৱশ্যে দৰৱ প্ৰস্তুত কৰি থকা নাই কিন্তু তেওঁৰ পৰা আমি কথাখিনি জানিম যে তেওঁ কেনেকৈ সেৱা আগবঢ়াই আহিছে প্ৰথমতে বৰ্তাক স্বাগতম জনাইছো মোৰ এই ভিডিঅ'টোলৈ আৰু আপুনি এইখন মুলুক গাঁও নহয় জানো হয় আৰু কি কি ঔষধৰ আপুনি দৰৱ প্ৰদান কৰি আহিছে মই বিশেষকৈ পাইলছৰ এইটো কি অসমীয়াত কেঁচুমুৰীয়া বুলি কয় আৰু জণ্ডিছ বেমাৰ আৰু ধাতু বেমাৰ এই আৰু ধাতু বেমাৰ আৰু এটা কি এইটো যে কামোৰণি পেট কামোৰণি চোৱা কামোৰণি বুলি কয় হয় সেইটোও দিওঁ আৰু বিশেষকৈ বহু লোকে পাইলছৰ সমস্যাত ভোগে বা কেঁচুমুৰীয়া ৰোগত কেনেকৈ আপুনি দৰৱ পালি কিমান পৰিমাণে কেনেকে খাব লাগে বা কি কি বনৌষধি মানে ইয়াত কি কি উদ্ভিদ জড়িত থাকে চমুকৈ যদি আপুনি কওক এটো আপুনি শিকাই দিব নালাগে কিন্তু আপুনি অলপ যদি কৈ দিয়ে ভাল লাগিব ইয়াত পাইলছৰটো তিনিবিধ বস্তুৱে মিশ্ৰণ কৰিব লাগে আৰু তাক ভালকে মানে খুন্দি মেলি বাটি মেলি হেৰি উতলাব লাগে খুব ধৰক 1 লিটাৰ পানী দি আধা ঘণ্টামান উতলাই দিলে উতলাৰ পাছত একেবাৰে চাহৰ নিচিনা ৰংটো হ'ব আৰু তেতিয়া সেই বস্তুটো এই দুপালি খালে হৈ গ'ল মানে দুবাটি খালে হৈ গ'ল দুপালিতে আপোনাৰ পাইলছৰ বেমাৰ নোহোৱা হৈ যাব আৰু তেনেকে বহুতে মানে সুফলো পাইছে হয় হয় আৰু যিসকল দৰ্শকে চাই আছে আপোনালোকে গম পাইছে যে অতি সাধাৰণভাৱে দুপালি ঔষধতেই আপোনালোকে যদি পাইলছ বা কেঁচুমুৰীয়া ৰোগত ভুগি আছে তেন্তে সেয়া নিৰাময় হ'ব বিপিন সোণোৱাল বৰ্তাৰ হাতেদি বনাই দিয়া বনৌষধিৰ জৰিয়তে আৰু স্ক্ৰীনত যে আপোনালোকে নম্বৰটো দেখিছে বা মোৰ ডেছক্ৰিপশ্যনত আপোনালোকে যে নম্বৰটো দেখিছে সেই নম্বৰটোত যোগাযোগ কৰিলে আপোনালোকে তেওঁৰ বাসগৃহত আহি দৰৱটো লৈ যাব পাৰিব আৰু কেঁচুমুৰীয়াৰ কেনেকুৱা আপুনি কেছ পাইছে আজিলৈকে আপুনি কিমান বছৰৰ পৰা সেৱা আগবঢ়াই আহিছে মই আজি হ'ল 2-3 বছৰ হয় হেৰি এই যে কয় সেইবোৰে এইটো কি বুলি কয় হগাৰ যিটো মানে ফুকটো ফুকৰ চাৰি কিনে কিছুমান ঘাঁ হৈ যায় সেইটোও ভাল হৈ গৈছে আৰু কিছুমানৰ ফুকটো ওলাই যায় এবিটা 1.5 বিটা তেনেকুৱাকে ওলাই যায় সেইটোও ভাল হৈ গৈছে আৰু মাংস বাঢ়ি যায় মাংস বাঢ়াটোও ভাল হৈ গৈছে কিমান দিনত ভাল হৈছে তেওঁলোকৰ এইটো মুঠতে দৰৱটো খোৱাৰ হয়তো সপ্তাহ 10 দিনৰ পাছতেই মানে প্ৰমাণটো পাই যায় ৰিজাল্ট পাইছে আৰু তেওঁলোক গাঁৱৰে নে আৰু ওচৰ চুবুৰীয়া আৰু এতিয়া বৰ্তমান ক'লে কি হ'ব হেৰি এতিয়া আমেৰিকালৈ গৈছে এইটো দৰৱ আপুনি মই বনোৱা দৰৱ এতিয়া তাতো এতিয়া শুনিছো ভাল পাইছে বোলে আমেৰিকাৰ পৰা কেনেকে গম পালে আপুনি ইয়াত তাৰমানে আমেৰিকা সিহঁতৰ ৰিলেশ্যনৰ মানুহ আছেতো আৰু সেই ল'ৰাটো আমেৰিকাত থাকে সেই ৰিলেশ্যনৰ মানুহে মানে দি পঠাইছে প্লেনত দি পঠাইছে অবিশ্বাস্য হলেও কিন্তু সত্য আমি তেখেতৰ পুত্ৰৰ লগতো কথা পাতিম যে এই গাঁৱত থকা সম্বন্ধীয় লোক আমেৰিকাত আছে আৰু আমেৰিকাত চিকিৎসা শাস্ত্ৰ ভাৰতৰ তুলনাত বহুতখিনিত উন্নত যদিও কিন্তু তেওঁলোকেও বনৌষধিৰ জৰিয়তে সুফল লাভ কৰিছে আৰু কেঁচুমুৰীয়া ৰোগটো বিশেষকৈ পাইলছৰ আৰু এইখিনিতে আপোনাৰ পৰা সুধিব বিচাৰিছো আৰু আপুনি ধাতু বেমাৰ বা বগাশ্ৰাপ বা মাইকী মানুহৰ মাহেকীয়া সময়ৰ যিখিনি সমস্যা তেনেকুৱা দৰৱো আপুনি দিয়ে কেনেকৈ কি খাব লাগে বা কি ধৰণে সেইটো মানে বনৌষধে আৰু এইটো মানে
এই দৰৱে সেই এইটো কেঁচাকে খাব লাগে, পিচি ৰসটো খুৱাব লাগে। আৰু এই যিখিনি ধৰক উদ্ভিদখিনি আপুনি বনৌষধি যে দিয়ে যে সেইখিনি আপোনাৰ আশে পাশে পোৱা উদ্ভিদে হয়নে নে যথেষ্ট কষ্ট কৰিব লাগে? কিছুমান ৰিজাৰ্ভৰ মাজৰ পৰা আনিবগৈ লগা হয়, অলপ কষ্ট কৰা হয় সেইটো। আৰু কিছুমান বস্তু মানে ওচৰে পাজৰে পোৱা যায়, হ'লেও সময় সাপেক্ষে মানে কেতিয়াবা বস্তুটো নোহোৱা হৈ যায়। এই বতৰলৈ মানে কিছুমান বস্তু পোৱা যায়, পটকে পায়, আৰু কেতিয়াবা বিচাৰি হাবাত হৈ খাব লগা হয়। আৰু আপোনাক এইখিনিতে সুধিব বিচাৰিছো, যিহেতু বনৌষধিৰ জ্ঞান বা আপুনি বনৌষধি কিমান বছৰৰ পৰা দি আছে? এই 3 বছৰ বেছি হ'ল। আৰু এই বিদ্যাটো আপুনি কেনেকৈ লাভ কৰিছিল? মই ডিব্ৰুগড়ৰ পৰা মানে ভিনদেউ এজনে মোক শিকাইছিলে এইখিনি, মানে বনৌষধ। হয়, আৰু যথেষ্ট লোক উপকৃত হৈছে। আৰু আপোনাক নিশ্চয় আমাৰ ভিডিঅ' চাই যদি কোনোবাই যোগাযোগ কৰে, নিশ্চয় আপুনি দৰৱখিনি যোগান ধৰিব পাৰিব। পাৰিম। এই বেমাৰকেইটা পাৰিম। এটা আপোনাৰ হ'ল পাইলছ, পাইলছৰ জণ্ডিছ, আৰু এইটো বগাচৰা ধাতু বেমাৰ, এইটো আৰু মাইকী মানুহৰ এইটো চোৱা কামুৰণি বুলি কয়। মাহেকীয়া হ'লে যে কেতিয়াবা পেট কামুৰে, সেইটো ভাল হৈ যায়। আৰু যোগাযোগ নম্বৰ দিয়া আছে, আপোনালোকেও যোগাযোগ কৰিব পাৰিব, তেখেতৰ নিজেও কথা পাতিব পাৰিব বা তেখেতৰ ল'ৰাৰ যোগেদিও আপোনালোকে কথাখিনি জানি ল'ব পাৰিব। আপোনাৰ যিহেতু আমি ভিডিঅ' বনাবৰ কাৰণে আজি আহিছোঁ, আৰু যিহেতু আপুনি গাঁৱৰ অঞ্চলৰ মানুহখিনিক দি থাকে বা আপোনাৰ বিভিন্ন জিলালৈ গৈছে বা আমেৰিকালৈও আপোনালোকৰ গাঁৱৰে সম্বন্ধীয় মানুহ যিহেতু তাত আছে, তালৈকেও আপুনি পঠিয়াইছে। কিন্তু এই ভিডিঅ'টো এতিয়া চোৱাৰ পাছত যদি বিভিন্নজনে আপোনাক লগ কৰিব বিচাৰে, আহিব বিচাৰে, আপোনাৰ গোটেইকেইটা বাৰতে আপুনি ফ্ৰী থাকেনে? আপোনাৰ বিশেষ কোনোবা কিবা বাৰ বন্ধ ৰাখিব আপুনি? মই মাত্ৰ বৃহস্পতিবাৰ দিনাখন বন্ধ ৰাখোঁ। বৃহস্পতিবাৰ দিনাখন মই নিদিওঁ ঔষধটো, বাকীখিনি প্ৰত্যেকবাৰে দিওঁ। আৰু ইয়াত সম্পূৰ্ণ বনৌষধি নে তন্ত্ৰ মন্ত্ৰ? নাই, তন্ত্ৰ মন্ত্ৰ বুলিবলৈ একো নাই, অকল বনৌষধ। আৰু আজিলৈকে তেনেকুৱা কোনোবাই বোলে বেয়া হৈছে তেনেকুৱাতো হোৱা নাই? নাই, তেনেকৈ শুনা নাই আৰু কোৱাও নাই, আৰু তেনেকৈ খবৰো অহা নাই, খালি ভাল পাইছোঁ বুলিহে কয়। আৰু আপোনাৰ ওচৰত দেখিছোঁ এয়া কেইখিলামান শুকান পাত, এইখিনি মৃণাল যদি ওচৰলৈ আহা, এয়া শুকান পাত, হয়তো আপুনি হাঁহখাতি ৰিজাৰ্ভৰ পৰা আনিছে? ৰিজাৰ্ভৰ পৰা আনিছোঁ, এইখিনি শুকাই থৈ দিছোঁ। এয়া আপুনি পাইলছৰ কাৰণে? পাইলছৰ। এনেকে মানে এই শুকান পাত লগতে আৰু দুটামান আছে, দুটামান বস্তু মিহলি কৰি মানে পিচি শিলপতাত পিচি উহুৱাই দিওঁ, মানে ৰসটো খাব লাগে। আৰু সেইটোৱে আপোনাৰ দুপালি খালে ভাল হৈ যাব? হয়, কিছুমান একে পালিয়ে ভাল হৈ গৈছে। আৰু এইখিনিতে যিহেতু পাইলছৰ কথা সুধিছোঁ, আৰু খোৱা বোৱাক লৈ বা জণ্ডিছ হওক বা কিবা তেনেকুৱা মানে নিয়ম নীতি মানিব লাগিব কিছুমান। এতিয়া পাইলছত প্ৰায় তেলেতীয়া বস্তুটো, গৰম বস্তুটো খাব লাগিব। যেনেকৈ মা মছলা, ৰচুন, পিঁয়াজ, আদা, এইবোৰ, আৰু মিঠাতেল ভাজিটো কম খাব লাগিব। আৰু 15 দিন মানিলে হৈ গ'ল। 15 দিন। আৰু জণ্ডিছৰটো অলপ আছে, এইটো নিমখটো খাব নোৱাৰিব, কেঁচা নিমখটো। আৰু কেঁচা নিমখটো যদি কেঁচা নিমখ কিছুমানে কাঁহীত, শাক চোকা হ'লেও কাঁহীত অকণমান লয়তো, কেঁচা নিমখ যে, সেইটো কিছুমানৰ অভ্যাস আছে। আৰু সেই তেনেকৈ লওঁ বুলি ক'লে ভাজি ল'ব লাগিব নিমখটো, ভাজি শুকান ভাজি কৰি শুকান কেৰাহীত আৰু ভাজি দিব লাগে, ভাজি কিনে বান্ধি থৈ ল'ব লাগে। যদি খাব মন লাগে তাৰ পৰা অকণমান উলিয়াই খাব পাৰে। আৰু জণ্ডিছ বহুতৰে ভোগে, আপোনাৰ একেবাৰে কিমানমান বয়সৰ পৰা কিমানমান বয়সলৈকে? মই একেবাৰে কেঁচুৱা গাখীৰ খোৱাৰ পৰা দিছোঁ, পানী কেঁচুৱাৰ পৰা? পানী কেঁচুৱাৰ পৰা দিছোঁ। সুফল পাইছে? পাইছে। ভাল হৈছে? ভাল হৈছে। আৰু এয়াই আছিল বিপিন সোণোৱাল বৰদেউতা, আৰু তেখেতৰ ঘৰ হৈছে হাঁহখাতিৰ মুলুক গাঁও, তিনিচুকীয়া জিলাৰ ছৈখোৱাৰ হাঁহখাতিৰ এখন ভিতৰুৱা গাঁও মুলুক গাঁও। আৰু তেওঁ ইয়াৰে বাসিন্দা। তেওঁ বিভিন্ন সময়ত আজি 3-4 বছৰৰ পৰা তেওঁ
এই দৰৱ দি আহিছোঁ বুলি কৈছে আৰু তেওঁ এজন বিশেষ ব্যক্তিৰ পৰা এই বনৌষধিৰ জ্ঞানখিনি লাভ কৰিছিল আৰু যিহেতু বহুতে সুফল পাইছে আনকি অবিশ্বাস্য নহয় যে আমেৰিকালৈও তেখেতৰ দৰৱ ইতিমধ্যে গৈ পাইছে পাইলছ বা কেঁচুমুৰীয়া আৰু এইটো এটা ডাঙৰ সমস্যা আপোনালোকে যিসকলে হৈ আছে পাইলছ বা কেঁচুমুৰীয়া আপোনালোকে সেয়া অনুভৱ কৰিব পাৰে যে কেনেকুৱা এটা বেমাৰ ভয়ানক বেমাৰ গতিকে এই বেমাৰটো নিৰাময়ৰ কাৰণে আপোনালোকে বিপিন সোণোৱাল বৰ্তাক যোগাযোগ কৰিব পাৰে আৰু এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ আপোনালোকে যিকোনো দৰৱ বা বনৌষধিয়ে হওক আপোনালোকে গ্ৰহণ কৰাৰ সময়ত চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয় গতিকে আমি ভিডিঅ'ৰ যোগেদি এইটো ক'ব বিচৰা নাই যে বনৌষধিয়ে সকলোখিনি কৰিব পাৰে বা এই দৰৱটোৰ জৰিয়তে আপোনাৰ বেমাৰ একেবাৰে নোহোৱা হৈ যাব আপোনাৰ যিখিনি প্ৰামাণিক তথ্য আছে বা যিখিনি আপোনালোকে কেৱল নিজৰ মনটো সন্তুষ্ট কৰিবৰ বাবে বা আপোনালোকৰ যিখিনি ভুগি থকা সকলে আপোনালোকে চেষ্টা কৰি চাব পাৰে আৰু বৰ্তাই যিহেতু উল্লেখ কৰিছে যে আজিলৈকে কুফল পোৱা নাই আৰু মোৰ কাষতে তেওঁৰ ল'ৰা উপস্থিত আছে আপোনাৰ নামটো প্ৰথমতে মোৰ নাম সুবৰ্ণ সোণোৱাল সুবৰ্ণ সোণোৱাল হয় মোৰ নাম হয় আৰু এনে গাঁৱত পুলু বুলিয়ে মাতে আৰু যিহেতু দেউতাই আজি ৩-৪ বছৰৰ পৰা আৰম্ভ কৰিছে বুলি ক'লে তেওঁ কিমানমান আপুনি আপোনাৰ মনত থকা মতে কিমানমান বছৰৰ পৰা তেওঁ দি আছে তেনেকৈ ৩-৪ বছৰমান হৈছে হয় দি থকা আৰু ক'ৰ পৰা মানুহ আহে এনে মানুহটো আমাৰ এতিয়া মাকুমৰ পৰা আহিছে মাকুমৰ পৰা মানে কি ইয়াৰ পৰা মাকুমলৈ গুচি নিয়ে তাৰপিছতে ইয়াতে মানে ৰিলেশ্যন বুলি ক'লে তেওঁৰ ভায়েকে ইয়াতে খাইছিল পাইলছৰ তাৰপিছত তেওঁ মানে দেউতাৰ পৰা আকৌ তেওঁৰ হেৰি ককাক থাকে মানে আমেৰিকাত আমেৰিকালৈ তেওঁ ইয়াৰ পৰা মানে বনাই মেলি আমেৰিকালৈও পঠিয়াইছে তাৰপিছত মই তেওঁক সেইদিনা সুধিছিলোঁ লগ পাই যে বনৌষধিটো আনি মেলি তুমিতো নিলা আমেৰিকালৈ পঠিয়ালা কিন্তু তাৰ সুফল পাইছে নাই বুলি কওঁতে তেওঁ ক'লে সুফল পাইছে কিন্তু খোৱাৰ পিছত মানুহে সুফল পাইছে নাই আমি সেই খবৰটো লওঁ পাৰ্শ্বক্ৰিয়া আজিলৈকে পোৱা নাই আজি আমাৰ এই ওচৰখোৱা এই হাকাটি অঞ্চলতে প্ৰায় 40 জন মানে খাইছে 40 জন মান কমপ্লিট ভাল হৈছে আৰু আজিলৈকে তেওঁলোকে আমাক পাৰ্শ্বক্ৰিয়া পোৱা বুলি কোনো এটা মানে হেৰি দিয়া নাই কমপ্লেইন নাই অবজেকশ্যন নাই আৰু ইয়াততো কোনো কেমিকেল মিক্স কৰা কেমিকেল নাথাকে ইয়াত সম্পূৰ্ণ বনৌষধি মানে এটা চাহ হয় এটোপাল চাহৰ দৰে মানে যিটো মানে চাহ একাপ যেনেকৈ আমি খাইছোঁ তেনেকৈ চাহ একাপ আৰু একদম ছেইম চাহৰ কালাৰ পাতৰহে বস্তু চাহৰ পাতৰ দৰে এইটো মিঠা পাত বুলি কয় এই বস্তুটো মানুহে এনে শাকো বনাই খায় কিন্তু তাৰ লগত দুটামান বস্তু মিক্স কৰি দিয়া হয় সেইটো মানে বনৌষধে হয় আৰু যিহেতু আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ হয়তো বহুতে যোগাযোগ কৰিব আপোনাৰ নম্বৰটো বা দেউতাৰ নম্বৰটো নিশ্চয় আমি দি দিব পাৰিম হয় পাৰে দি দিম আৰু আপোনালোকেও এই নম্বৰটো যিটো ফোন নম্বৰ দেখিছে এই নম্বৰটোৰ জৰিয়তে দাদাক ফোন কৰি আপোনালোকে বৰদেউতাৰ ওচৰলৈ আহিব পাৰে নহয় জানো আৰু ইয়াত এতিয়া ধৰক সেই দৰৱসমূহ দেউতাই অকল এবিধ বুলি নহয় যে আপোনাৰ পাইলছ জণ্ডিছ বগাস্ট্ৰাপ আৰু মাইকী মানুহৰ মাহেকীয়াৰ অসুবিধা কিছুমান সেই দৰৱসমূহ যদি কোনোবা বহু দূৰৰ ব্যক্তি থাকে তেন্তে সেয়া পাৰ্চেল কৰি পঠিয়াই দিয়াৰ ব্যৱস্থা আপোনালোকে কৰিব পাৰিব নিশ্চয় সেইটো চেষ্টা কৰিব লাগিব যদি বেছি দূৰলৈ হ'লে তেনেকুৱা যোগাযোগটো হ'ব লাগিব যোগাযোগ কৰি কেনেকুৱা ধৰণৰ পঠিয়াব পৰা হয় সেইটো ব্যৱস্থা কৰিব লাগিব আৰু এই গোটেইকেইটা বেমাৰৰ কাৰণে সাক্ষাৎ ৰোগী নিজে আহিব লাগিব মানে ৰিপৰ্ট কিবা আনিব লাগিব মানে ৰোগীৰ আত্মীয় আহিলেও হ'ব মানে ৰোগীয়ে ডক্টৰক দেখুৱাৰ লগে লগে জণ্ডিছটো এনেই গম পোৱা যায় ডক্টৰে ৰিপৰ্ট দিব জণ্ডিছ হৈছে বুলি তাৰপিছত তেওঁ আৰাম খাবলৈ পাৰে আৰু জণ্ডিছ ভাল হৈছে নাই তেওঁ 9 দিনৰ পিছত 7 দিনৰ পিছত হেৰি কৰি দিলে হৈ গ'ল 7 দিন বা 9 দিনৰ ভিতৰত জণ্ডিছ ভাল হ'ব তাৰপিছত আপোনাৰ পাইলছটো মাত্ৰ 2 দিন 2টা টাইম মানে এক পালি আগবেলা ৰাতিপুৱা এক পালি গধূলি এক পালি 2 পালি আপোনাৰ নেক্সট দিনাখনে গম পাব মানে নেক্সট দিনাখনে ফলাফল পাব যদি তেজ যিটো তেজ মানে যিটো লেটিন গৈ থাকে যিটো তেজ পৰি আছে লগে লগে তো বস্তুটো হৈ থকা হ'ব লাগে যদি একদম মানে হৈ আছে তে আৰু ভাল লাগে আজি তেজটো পৰি আছে বন্ধ হোৱা নাই তো খোৱাৰ লগে লগে নেক্সট দিনা তেওঁ তেজ বন্ধ হ'ব তাৰপিছত যিটো মাংস বাঢ়ি যোৱা এটা হেৰি হয় পাইলছ সেইটো এটা মাংস বাঢ়ি যায় সেইটো অপাৰেশ্যন কৰিব লাগে বুলি কয় কিন্তু আমাৰ ইয়াত বিনা অপাৰেশ্যনত কি হয় কিন্তু মাংসটো যিমানখিনি বাঢ়ে সেই বহাৰ পৰা আৰু বাঢ়িব নোৱাৰে ইমানতে মানে বস্তুটো মাৰি দিয়া হয় মাৰি সেই মাংস টুকুৰা থাকে কিন্তু যিটো লেট্ৰিন কৰোঁতে
বা কিবা কৰোঁতে তেওঁ একো অসুবিধা নাপায় তেওঁ বিষৰ যিটো বিষ হয় সেই বিষবিলাক ভাল হৈ যাব তাৰপিছৰ পৰা পাইলছ শেষ হৈ যাব কিন্তু সেই মাংস টুকুৰাহে থাকিব অকণমান আৰু বৰ্তা অলপ আগতে কৈছিলে তেওঁ সোধোতে যে গুজ্জ দুৱাৰ ওলাই যায় বহুত দূৰলৈ ওলাই যায় বহুত দূৰলৈকে ওলাই যায় সেইটো ভাল হৈ যায় মানে তেনেকুৱা ফলাফল আপোনাৰ দুদিনতে প্ৰমাণ পাব আৰু দেৰি নকৰো শেষত ধৰক আপুনি পুত্ৰ হিচাপে দেউতাই এইখিনি যিখিনি সেৱা আগবঢ়াই আহিছে কি ক'ব বিচাৰিব আপোনাৰ মনৰ কথা জানিব বিচাৰিছো মানে কি আহ্বান জনাব দৰ্শকসকল যিসকল আচলতে ৰোগী বা তেওঁলোকক আপুনি আহ্বান জনাবনে আহিব লাগে বুলি কাৰণ নহয় এতিয়া মই কিছুমান হেৰিত চাওঁ মানে ইউটিউবত চাওঁ বা আপোনাৰ হোৱাটছএপত ফেচবুকত পাওঁ যে হিন্দীত যিটো মানে আপোনাৰ এইটো বাবাচিৰ বুলি কয় তাৰপিছত ইংলিছত পাইলছ বুলি কয় তাৰপিছত আমাৰ অসমীয়াত হৈ গ'ল কেঁচুমৰীয়া তেওঁলোকে কয় যে এমাহলৈকে দৰৱ খাব লাগে বহুত মানুহে এমাহলৈকে ক্ৰ'জ খায় কিছুমানে সুফল পায় কিছুমানে নাপায় কিছুমান 2 মাহলৈকে খায় কিছুমানে অপাৰেশ্যন কৰিবলগীয়া হয় তো ইয়াত যদি হেৰি কৰে তেওঁলোকে একবাৰ প্ৰমাণ চাব পাৰে যোগাযোগ কৰি তেওঁলোকে একবাৰ প্ৰমাণ চাব পাৰে এই বস্তুটো সত্য নে অসত্য মই মোৰ ফালৰ পৰা এইটোৱে কৈছোঁ যে মানুহ ভাল হ'ব লাগে আৰু মানুহজনৰ আমি ভাল হোৱাটোৱে কামনা কৰোঁ য'ত মানে লাখ লাখ টকা মানুহে কিয় পেলাব লাগে কিয় অপাৰেশ্যন কৰিব লাগে খোৱাৰ পিছত তেওঁলোকে নিজে গম পাব আৰু তেওঁলোকে ডক্টৰক গৈ দেখাব পাৰিব যে মোৰ পাইলছটো ভাল হৈছে নাই আৰু যিজনে মানে লেট্ৰিন টেষ্ট গৈ আছে তেওঁ নিজে গম পাব যে মোৰ টেষ্ট গৈ আছে মোৰ পাইলছ হৈ আছে তেওঁ একেদিনাখনে নেক্সট দিনাখনে গম পাব যে মোৰ পাইলছটো ভাল হ'ল দুদিনত কিন্তু তেওঁ 15 দিনমান তেওঁ বাছি খাব লাগিব মাত্ৰ মানে গৰম বস্তুবিলাক যেনেকৈ আপোনাৰ দেউতাই ক'লে গৰম মা মছলা মাংসজাতীয় বস্তু পাৰিলে পৰাপক্ষত 15 দিনমান বইল খাব লাগে তাৰপিছত তেওঁ আকৌ খাই দিব পাৰে মানে ভাল হোৱাৰ পাছত খাই দিব পাৰে কোনো আপত্তি নাই তেতিয়া গম পাব আপোনাৰ যদি ক্লিয়াৰ হৈছে তেতিয়া আৰু নহয় আৰু নিশ্চয় এয়া বিপিন সোণোৱাল ডাঙৰীয়াৰ পুত্ৰ সুবৰ্ণ সোণোৱালৰ মন্তব্য আপোনালোকক শুনালো আৰু ব্যস্ততাৰ মাজতো আজি আহি ভিডিঅ'টো এই কাৰণে প্ৰস্তুত কৰিছোঁ যাতে আপোনালোকৰো কিছু ক্ষেত্ৰত লাভ হয় বা যিসকলে এই সমস্যাসমূহত ভুগি আছে পুনৰবাৰ শেষত উল্লেখ কৰিব বিচাৰিছোঁ যে পাইলছ বা কেঁচুমৰীয়া বগাস্ৰাৱ বা ধাতু মাইকী মানুহৰ মাহেকীয়াৰ সময়ত হোৱা পেট বিষ বা তেনেকুৱা ধৰণৰ সমস্যা আৰু জণ্ডিছ এইকেইটা বেমাৰৰ কাৰণে আপোনালোকে ফোন নম্বৰ দিয়া আছে এই ফোন নম্বৰত যোগাযোগ কৰি বৰ্তাৰ লগত কথা পাতি আপোনালোকে সময় মিলাই তিনিচুকীয়াৰ হাঁহখাতিৰ মুলুক গাঁৱৰ এই ঘৰখনলৈ আহিব পাৰে মাত্ৰ দুদিনতেই আপোনালোকে ফলাফল লাভ কৰিব পাইলছ বা কেঁচুমৰীয়া যিসকলৰ হৈ আছে আৰু গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আপোনালোকক যোগাযোগ নম্বৰ দিয়া আছে এই যোগাযোগ নম্বৰত যোগাযোগ কৰি আপোনালোকে নিশ্চয়কৈ আহি সুফল লাভ কৰিব বুলি আশা কৰিছোঁ যিসকলে এই বেমাৰত ভুগি আহিছে আপোনালোকৰ কাৰণে সদায় ভিডিঅ' প্ৰস্তুত কৰি আহিছোঁ আৰু পুনৰবাৰ শেষত উল্লেখ কৰিছোঁ যে বনৌষধি বহুজনে দিয়ে কিন্তু বিশ্বাসযোগ্যতা কিমান সেয়া আপোনালোকে এই বিপিন সোণোৱাল ডাঙৰীয়াৰ ঘৰত আহি প্ৰমাণ পাব আৰু আজিও মানুহ যথেষ্ট সংখ্যক আহিছিল আৰু তেনেকৈ প্ৰতিদিনাই বৃহস্পতিবাৰৰ সলনি প্ৰতিদিনাই মানুহৰ এক সমাগম হয় ইয়াত যিহেতু তেওঁ 3-4 বছৰ হৈছে আৰু তেওঁ এতিয়া ভিৰ ভাৰটো লাহেকৈ হৈছে গতিকে আপোনালোকেও আহি এওঁৰ ওচৰত আহি যোগাযোগ কৰিব পাৰে ভিডিঅ'টো কিমানে আছিল ধন্যবাদ জয় আই অসম।